মাছ অকণমান আনিবলৈ গৈছিলোঁ মাছ আনিলোঁ বাৰু ভাল কথা মাছ বেছি নহয় আধা কিলো আধা কিলো মানে কি কৰিব এই আলহী আগতে আছে ভাল কথা পিছে শুন মানে সমস্যাটো কি হ'ল গম পাইছনে কি হ'ল মই মাছৰ দাম ক'লে কিলোত ভাৰত চৰকাৰৰ নতুন শিক্ষানীতিৰ আধাৰত নৱভাৰত সাক্ষৰতা কাৰ্যসূচীৰ অন্তৰ্গত বিকিদেৱী গতানী উচ্চ মাধ্যমিক বিদ্যালয়ে এখনি বাটৰ নাট উপস্থাপন কৰিলে। এই নাটখনিত উদ্দেশ্য হ'ল যে সমূহ ৰাইজক একত্ৰিত কৰি এটা সাক্ষৰতা প্ৰদান কৰা, অৰ্থাৎ যিসকল সমাজৰ লোক এতিয়াও শিক্ষিত নহয় তেওঁলোকে শিক্ষাৰ যিখিনি নিম্নতম কাম সেইখিনি কৰাত অপৰাগ হয়, গতিকে সকলোকে শিক্ষিত কৰাৰ উদ্দেশ্যে চৰকাৰৰ এই মহান কামটোত সহযোগ কৰি বিকিদেৱী গতানী উচ্চ মাধ্যমিক বিদ্যালয়ে যিখন বাটৰ নাট প্ৰস্তুত কৰা হ'ল সেই নাটখিনিৰ বাবে সমূহ ৰাইজে সহযোগ কৰিছে। অভিভাৱকসকল একত্ৰিত হৈ আমাৰ এই কাৰ্যসূচীত সহযোগ কৰিছে আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে আৰু ছাত্ৰ ছাত্ৰীয়ে এটা সুন্দৰ অভিনয়ে এই বাটৰ নাটখন উপস্থাপন কৰা হ'ল। আৰু আমি বিকিদেৱী গতানী পৰিয়ালে এনেকৈ আমি বিভিন্ন জেগাত বা বিভিন্ন ঠাইত আমি কিছুমান সজাগতামূলক কাৰ্যসূচী আমি অনুষ্ঠিত কৰি আহিছিলোঁ আৰু তাৰ বাবে আমি সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদ্দেশ্যটো হ'ল কি যে অঞ্চলটোত যিখিনি লোক এতিয়াও নিৰক্ষৰ হৈ আছে তেওঁলোকে জীৱনত আগবাঢ়ি যাবৰ কাৰণে মিনিমাম যিখিনি দৰকাৰ হয় শিক্ষাৰ ক্ষেত্ৰত সেইখিনি যাতে তেওঁলোকে পায় আৰু ইয়াৰ এই নাটখনিৰ উদ্দেশ্য সেইটোৱে যে সকলোকে আমি সজাগতা কৰাৰ সেই উদ্দেশ্য। মাছ অকণমান আনিবলৈ গৈছিলোঁ মাছ আনিলোঁ বাৰু ভাল কথা মাছ বেছি নহয় আধা কিলো মানে কি কৰিব এই আলহী আগতে আছে ভাল কথা পিছে শুন মানে সমস্যাটো কি হ'ল গম পাইছনে কি হ'ল মই মাছৰ দাম ক'লে কিলোত 350 টকা 350 টকা এতিয়া মই আনিলোঁ আধা কিলো আধা কিলো ল'লে মোৰ পৰা 200 টকা। এতিয়া মোৰ মানে চিন্তা হৈছে পইচা বেছিকৈ ভৰিলোঁ নেকি মই পইচা বেছি ভৰিলোঁ নেকি মাছ ক'ৰপৰা কিনিছিলি কচোন দেওবাৰ দোকানৰ পৰা মই কিনিছিলোঁ নহয় সন্দেহ হ'ল কি কেনেবাকৈ কিবা গণ্ডগোল কৰিছে দামটো বেছিকৈ লৈছে কি হ'ল মই আধা কিলো মাছ লৈছোঁ নহয় আধা কিলো আনিছে লাগিছে কিন্তু দামটো মই কিবা খেলি মেলি পাইছোঁ 350 টকা কিলো বুলি মোক ক'লে আধা কিলোত মোৰ পৰা 200 টকা ল'লে মই ভাবিছোঁ পইচা মোৰ পৰা বেছিকৈ ল'লে নেকি মই ভাবিছোঁ কচোন মোৰ পৰা বেছিকৈ ল'লে নেকি 1 কেজি যদি 350 টকা আধা কেজি 200 টকা হয় আমাক কেলে হয় না সুধিছিলোঁ আমি নিজে কৈছে আমাক এখন কি হয় মাছ বেছি দিয়া নাই কথা ভাবিছা নাই সব কথা গাঁৱত এনেকুৱা কথা নাই এই মই 3 মাছ বিকি আজি মই জমানা আগৰ পৰা মই মাছ কিনোতে তেতিয়া মোৰ সন্দেহ হৈছিলে মই নকলে বুলি সন্দেহ হৈছিলে ঘৰত মাছ থৈ আহিবি হয় নাই কথাটো কওক পইচা দিবি নে মই মাছ লৈছোঁ 200 টকা দিছোঁ 200 টকা দিছ মই 200 টকা লৈছোঁ 350 টকা বুলি কৈছিলে 350 টকা 350 টকা যদি কিলো হয় তেন্তে 200 টকা আধা কিলো কেনেকৈ আধা কিলো 200 টকা কেনেকৈ হ'ব 20 টকা মাৰিছ এইটো পইচা হয় কাই সুধিব লাগিব কথা মিছা কৰা নকবি তই আমি তেনেকৈ মিছা কৰা নকবি মাছ বিকি আছো কথা তেনেকৈ নকবি আমাৰ গাঁওখনৰ জনাশুনা মানুহ হয় নহয় জানে আমাক ক'ব তই কথাটো পইচা হৈ যাওক আজি পইচা হৈ যাওক মই কথা কৈছিলোঁ নাই মই কৈছিলোঁ নাই 350 টকা কিলো বুলি কৈছিলে মই 200 টকা দি কিনিছোঁ বুলি কৈছোঁ নাই আপুনি এইটো কৈছে যে 5 টকা পইচা ঘূৰাই নিদিয়ে পইচা ঘূৰাই নিদিয়ে
প্ৰকৃততে আপোনাৰ মাছৰ কেজি আছে 350 টকা হয় 350 আপুনি এওঁলোকৰ পৰা ল'লে আমি 200 টকা 200 টকা এইটো ভুল হৈছে আপোনাৰ আধা কেজি 200 টকা মই পঢ়া শুনা মান নহয় মই ইমান দূৰ নাজানো মুঠৰ পাছে পাছে গা আপুনি আমাৰ সমাজখনত এইটো এক হয় নহয় এইটো হয় আৰু এইটো এক হয় নহয় দুটা মিলালে কিমান হ'ব 2 হ'ব 2 হ'ব হয় ঠিক আছে ঠিক সেইদৰে আপোনাৰ 1 কেজি মাছৰ দাম যদি 350 টকা হয় 350 আধা কেজি মাছৰ দাম হ'ব নহয় এশতকে আপুনি এজন জনা শুনা মানুহ আপুনি আৰু মানে 25 টকা এখেতক ঘূৰাই দিব বেছি লৈছে ঘূৰাই দিব লাগে বেছি বেছি হৈছে মই ইমান হিচাপ নাজানো নহয় মানুহ কেনেকে ঠগি থাক তই কি ঠগি থাকে এনেকে থকা কথা নহয় মই এনেকে মাছ বিকি আছো এনেকে মাছ মানুহে নি আছে কথা আছে আকৌ সুধিলো বুলি আপুনি 25 টকা এখেতসকলক ঘূৰাই দিয়ে ঘূৰাই দিব যদি বেছিকে লৈছে ঘূৰাই দিম হ'ব যদি নহয় সঁচাকে বেছিকে লৈছে যদি বোলে কথাটো হ'লে হৈয়ে যাব দিয়ে লাগিব নেকি মানিব নাই কথাটো মোৰ কথা শুনক গতিকে এইদৰে বুজিছে এই লেখা পঢ়া নজনাৰ কাৰণে আমাৰ সমাজখনৰ বহু লোকে বহু ক্ষেত্ৰত বিপদৰ সন্মুখীন হ'ব লগা হৈছে আমি কি কৰিব লাগিব এতিয়া